উপস্থিত আছোঁ গোলাঘাট জিলাৰ পূব শিক্ষা খণ্ডৰ অন্তৰ্গত চৰাইমাৰী প্ৰাথমিক বিদ্যালয়ত। আজি এই বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে আৰু এক ভাল লগা মুহূৰ্ত, কাৰণ অসম নাগালেণ্ডৰ সীমান্তৰ উচ্চতে এক সুপথ দেখুৱাৰ লগতে তেওঁলোকৰ শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত এই বিদ্যালয়খনৰ, আৰু এক পোহৰ বিলাই এক সুদূৰ যাত্ৰা তেওঁলোকে ইতিমধ্যে পাৰ কৰিছে। আৰু ইতিমধ্যে এই উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ কথা পাতিম। দাদা, আপোনাৰ লগত অকণ কথা পাতিম। এক সুন্দৰ মুহূৰ্ত আজি। নমস্কাৰ। আমি আপোনালোকে যথেষ্ট সুন্দৰভাৱে আপোনালোকে কাম কৰি আছে, আৰু ইয়াত আজি সোণালী জয়ন্তী, কি ক'ব? হয়, আমাৰ নিশ্চয়কৈ এটা গৌৰৱোজ্জ্বল ক্ষণ এই মুহূৰ্তত। আমাৰ 50টা বছৰ এই প্ৰাথমিক বিদ্যালয়খনে অতিক্ৰম কৰিলে। এই প্ৰাকখনত আমি আমাৰ বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আমি পালন কৰিছোঁ। স্মৃতি তোৰণ উন্মোচনৰ স্মৃতিসৌধ উন্মোচন, লগতে আমাৰ কণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন স্কুলৰ পৰা আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এটা কথা উল্লেখ কৰিব লাগিব যে এই বিদ্যালয়খনৰ পৰাই আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত এতিয়ালৈকে আমাৰ নাই কমেও 20-22জন ব্যক্তি ওলাই আছে, যিসকল নেকি ধুনীয়া এটা পোষ্টত প্ৰতিষ্ঠিত হৈ দেশৰ ক্ষেত্ৰতে হওক বা বেংকিং ক্ষেত্ৰতে হওক বা শিক্ষা ক্ষেত্ৰতে অৱদান আগবঢ়াইছে। তেখেতলোকৰ যি ছাৰসকলৰ যি অৱদান, তাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাম। আৰু লগতে আমাৰ দুদিনীয়া কাৰ্যসূচী বৰ্তমান চলি আছে। অহাকালিলৈকেও আমাৰ বিদ্যালয়ৰ প্ৰাংগণতে সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰ লগতে সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ধন্যবাদ থাকিল আপোনালৈ। মই ইয়াৰ পৰিৱেশ দেখুৱাম। এক সুন্দৰ পৰিৱেশভাৱে তেওঁলোকে পৰিচালনা কৰিছে আজি 50 বছৰ কাল, আৰু তেওঁলোকৰ লগত কথা পাতিম। প্ৰধান শিক্ষকগৰাকী আছে, বিভিন্নজন লোক আছে, তেওঁলোকৰ লগত মই মত বিনিময় কৰিম। এক সুন্দৰ মুহূৰ্ত। ছাৰ, প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি পিছপৰা অঞ্চলত শিক্ষাদান কৰি আজি 50 বছৰ পৰকিলে, আৰু শিক্ষাৰ মানদণ্ড যথেষ্ট ভাল আপোনালোকৰ, আৰু বিদ্যালয়ত পোহৰ বিলাই আছে এই পিছপৰা অঞ্চলত, কি ক'ব ছাৰ আজি? ধন্যবাদ। মই মোৰ নিজৰ পৰিচয় দিয়াৰ আগতে আজি 50 বছৰ সোণালী জয়ন্তী, ৰাইজৰ সমাগম, ছাত্ৰ ছাত্ৰীৰ যি অংশগ্ৰহণ, সেয়াই পৰিচয় দিছে। গতিকে মই নিজকে আৰু বেছি বহলাই নকওঁ। আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকৈ এই উন্নতি আৰু অটুট ৰাখক। ধন্যবাদ। ছাৰ, আজি কি কাৰ্যসূচী আছে অকণ জানো? আজি কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে মঞ্চ তোৰণ উন্মোচন, স্মৃতি উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আৰু ল'ৰা ছোৱালীবিলাকৰ আৰ্ট কম্পিটিশ্যন ইতিমধ্যে শেষ হৈ গৈছে। আৰু বাকী আছে আমাৰ কবিতা আবৃত্তি, কুইজ কম্পিটিশ্যন, আৰু তাৰ মাজতে আছে আমাৰ প্ৰদৰ্শনীমূলক সৃষ্টিশীল নৃত্য, আৰু ৰাতিৰ ভাগলৈ আছে আমাৰ সাংস্কৃতিকৰ স্থানীয় কণ ছাত্ৰ ছাত্ৰীসকলৰ গীতৰ শৰাই, আৰু আমাৰ বিদ্যালয়ৰ পৰাই পৰিৱেশন কৰিব এখনি সুন্দৰ সৰু নাটক অন্ধবিশ্বাস। হয়, ধন্যবাদ থাকিল ছাৰ। এই বিভিন্নজন লোক আছিল, আপোনাৰ পৰা অকণমান জানি অকণ আগলৈ আহিব। এক সুন্দৰ মুহূৰ্ত। আপোনালোকে যেতিয়া প্ৰতিষ্ঠা কৰিছিলে বিদ্যালয়খন, তেতিয়াৰ পৰা আজিলৈকে, আজি 50 বছৰ কাল অতিক্ৰম কৰিলে, বা ভৱিষ্যতে যি কথা, ইয়াৰ প্ৰতিষ্ঠা কালৰ কথাবিলাক মনত পৰেনে? ধন্যবাদ। এইটো কথাটো হৈছে কি, আমি অলপ পিছতীয়াকৈ অহা, একেবাৰে প্ৰতিষ্ঠাপক নহয়, কিন্তু যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা এই বিদ্যালয়ত যেন মই জড়িত আছোঁ। গতিকে এতিয়া আমি 50 বছৰ যিটো সোণালী জয়ন্তী পাতিবলৈ পাই খুব আনন্দ পাইছোঁ। আৰু আমাৰ 2 নং চৰাইমাৰীত বহুত পিছপৰা মানুহ আছিল, গতিকে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতলোকৰ যাতে অকণমান উন্নতি হয়, আমি সেইটোৱে কামনা কৰিছোঁ। এতিয়া যথেষ্ট শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত, আৰু তেওঁলোকে পিছপৰা অঞ্চলত শিক্ষাদান কৰিছে। আজি বহুতজন প্ৰতিষ্ঠা লাভ কৰিছে এই বিদ্যালয়খনৰ পৰা। কেনেধৰণৰ অনুভৱ আজি? এইবিলাক তাৰমানে কথাটো এনেকুৱা, আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতলোকলৈ মই পহিলাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবিছোঁ যে ভৱিষ্যতে আমি জীয়াই থকা অৱস্থাত যদি আমি ইয়াতকৈ অলপমান উন্নত কৰি থৈ যাব পাৰোঁ, সেইটোৱে আমাৰ কামনা। হয়, ধন্যবাদ থাকিল আপোনালৈ। বিভিন্নজন লোক আছে, তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। আপোনালোকে আমাক নিমন্ত্ৰণ কৰাৰ বাবে, আৰু আপোনালোকে আজি সোণালী জয়ন্তী বৰ্ষত এক সুন্দৰভাৱে উদযাপন কৰিছে, কি ক'ব আজি? এই যিটো অনুভৱ, এইটো ভাবিব নোৱাৰা। অত্যব্য হাবিৰ মাজত তেতিয়া মানুহ ইয়াত সোমাইছিলেহি, তাত যে এটা শিক্ষানুষ্ঠান লাগে, সেই কথাটো কেইজনমান বৰেণ্য ব্যক্তিৰ চিন্তাত আহিল, আৰু তেতিয়াই এই 2 নং চৰাইমাৰী প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হ'ল। ইয়াৰ পৰা খন্তেক আগলৈ তেতিয়া মানে এই বিদ্যালয়খন তাত আছিল।
তেতিয়া হাতীয়ে কেইবাবাৰো অপকাৰ কৰাৰ কাৰণে এই বিদ্যালয়খন আমাৰ স্থানীয় ৰাইজে আলোচনা বিলোচনা কৰি ইয়ালৈ লৈ আহিলে আৰু ইয়াৰ পৰা ইয়াতে অধ্যয়ন কৰি অসমৰ বিভিন্ন স্থানত আমাৰ ইয়াৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুত মানে আপোনাৰ বিভিন্ন বিষয় বাবদ আছে BDO হৈছে বেংকৰ মেনেজাৰ হৈছে ইয়াৰ পৰাই আৰু টেটৰ শিক্ষকতো হিচাপ নিদিওঁৱে আপোনালোকক গতিকে এনেকৈ বিদ্যালয়খনে এই অঞ্চলটোত পোহৰ বিলাই আহিছে আৰু আপোনালোকে আহি ইমান ভিতৰুৱা অঞ্চলত এই খবৰ সংগ্ৰহ কৰি বিয়পাই দিয়াৰ কাৰণে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ